মিডিয়ানৰ পৰা আহা এটা 2 মাৰ্কছৰ শৰ্ট কুৱেশ্যন লৈছো এক্সামৰ পেপাৰৰ পৰা কুৱেশ্যনত কৈছে the marks scored by 7 students are 7জন ষ্টুডেন্টছৰ এক্সামিনেশ্যনৰ মাৰ্কছ দিয়া আছে আমাক কৈছে ফাইন্ড মিডিয়ান নাও মিডিয়ান উলিয়ালে আমি ডাটাখিনি কি কৰো এসেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰত এৰেঞ্জ কৰি লওঁ জেনাৰেলি আমি এসেন্ডিং অৰ্ডাৰতে এৰেঞ্জ কৰো অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ প্ৰথমতে সজাই ল'ব লাগিব সো ইয়াতে লিখিম যে সলিউশন the data is arranged in ascending order as follows এনেকৈ লিখি ল'ব লাগিব সো এই নাম্বাৰ কেইটা আমি সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব ইয়াতে স্মলেষ্ট নাম্বাৰটো কিমান আছে যে 38 দেন আহিব 40 then 42 45 50 52 আৰু 55 এই নাম্বাৰ কেইটা এৰেঞ্জ কৰি লোৱাৰ পিছত ইয়াতে কেইটা নাম্বাৰ আছে আমি গণিব লাগিব ইয়াতে আছে 1 2 3 4 5 6 7 অৰ্থাৎ আমাক 7টা নাম্বাৰ দিয়া আছে যেটো হৈছে এটা অড নাম্বাৰ বা বেজুৰ নাম্বাৰ সো অড নাম্বাৰৰ মিডিয়ান উলিয়ালে আমি কি ফৰ্মুলা ইউজ কৰিব লাগিব সো মিডিয়ান ইয়াৰ ফৰ্মুলাটো হৈছে যে n plus 1 divided by 2th term যদি নাম্বাৰ অফ ভ্যালুজ বা নাম্বাৰ অফ অবজাৰভেশনস অড থাকে তেতিয়াহে এই ফৰ্মুলাটো হ'ব ইয়াতে কেইটা নাম্বাৰ আছে 7টা সো n ৰ ঠাইত লিখিম 7 plus 1 divided by 2 term 7 plus 1 8 8 by 2 4 so fourth term to হৈছে median এতিয়া এই নাম্বাৰ কেইটা লেফটৰ পৰা চাই যোৱা 4 নম্বৰত কোনটো আছে আমি fourth term to median পাইছো so 4 নম্বৰত আছে 1 2 3 4 45 so 45 to হৈছে median ইয়াতে এনেদৰে লিখিব লাগিব যে the fourth term is 45 so median of the given series is 45 units. Etu hoise amar final answer. Thank you.